বৰলেঙৰিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি। খটখটি থানা এলেকা বৰলেঙৰি ব্লক 2 ৱাপাংতাৰু গাঁৱৰ 4-লেনযুক্ত পথৰ কাষত ৰয়েল বাণী ফেক্টৰীত বৰলেঙৰি এলেকাৰ ৰাইজৰ সহযোগত নিজামুল হকৰ নেতৃত্বত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। অসমৰ আধুনিক সংগীত জগতৰ মহান শিল্পী তথা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ অকাল মৃত্যুত এক শোকসভাৰ আয়োজন কৰে। এই শোকসভাত কাৰগাঁও আউটপোষ্ট আৰক্ষী চকীৰ আইচি সোমধাম স্বৰ্গীয়াৰী, প্ৰাক্তন অধ্যক্ষ মহালদীয়, বিডিপি সভাপতি কে আংগামী, ৰামপ্ৰৱেশ মধন্তাৰু গাঁওবুঢ়া, অন্যান্য বৰলেঙৰি ব্লক 1, বৰলেঙৰি ব্লক 2, ৱাপাংতাৰু, লংকি বস্তি, লামা বস্তি, ৰেংমা গাঁও, ইউনাইটেড আদিবাসী গাঁও, মণিপুৰী বস্তি, অসম নাগালেণ্ড সীমান্তৰ গণ্যমান্য ব্যক্তিসকলে অংশগ্ৰহণ কৰে। সকলোৱে প্ৰাণৰ হিয়াৰ আমঠু জনপ্ৰিয় আধুনিক শিল্পীগৰাকীক প্ৰতিকৃতিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ বিদেশী আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰে। উল্লেখযোগ্য যে স্বৰ্গীয় জুবিন গাৰ্গে ভাৰতৰ পক্ষৰ পৰা পূৰ্বোত্তৰ ৰাজ্যসমূহৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ যুৱ ফেষ্টিভেলত প্ৰতিনিধিত্ব কৰিবলৈ গৈ ছিংগাপুৰত সমুদ্ৰত ডাইভিং কৰাৰ সময়তে হঠাতে হৃদপিণ্ডৰ গতি বন্ধ হৈ শিল্পীগৰাকী অকাল মৃত্যুবৰণ কৰে। খুটখুটিৰ পৰা মইনুল হুছেইন উজাৰ ৰিপৰ্ট। জুবিন দা তেওঁ কোনো ধৰ্ম নাছিল, সেই হিচাপত আমি নিৰপেক্ষ হিচাপে তেওঁক শ্ৰদ্ধাঞ্জলি দিছোঁ। আপোনালোকে চবেই জানে জুবিন দাৰ লাইফৰ বিষয়ে, তেওঁ কি আছিল, তেওঁ কাক মানি আছিলে, আল্লাহ ভগৱান ঈশ্বৰ কাক মানি আছিল, এইটো আমি আমাতকৈ বেছি আপোনালোক মিডিয়া পাৰ্চন আপোনালোক জানে। সেই হিচাপত আমিও নিজকে ৰখাব পৰা নাই। বৰলেঙৰি বৰ্ডাৰ ভিলেজাৰ্ছ আমি চব একেলগে হৈ তেওঁক শ্ৰদ্ধাঞ্জলি দিছোঁ আৰু আমি আশা ৰাখিছোঁ তেওঁৰ জিন্দগী ভৰ অমৰ হৈ থাকিব, তেওঁ আমাৰ মনত থাকিব। ক'বলগীয়া একো নাই তেওঁৰ বিষয়ে। আজি আমি খান একটা দুঃখ সময়তে আমি এতিয়া ফ্ৰেটাৰ্নিটি আহি কিনে আমি খান লগতে আমি খান কি মন্তব্য আছে সেইটোকে দুনিয়াতে পঞ্চায়ত দিয়াৰ কাৰণে বেছি খুশি পাইছে। আমি ক'ব এটা কথাই ক'ব, চব আমাৰ মানুহটো একশোৰ পৰা একটা প্ৰফেশ্যনেল দিয়ে। প্ৰফেশ্যনেল দিয়াৰ ভিতৰতে চবচে ডাঙৰ কথা আছে এইটো ছিংগিং। ছিংগিংটো এনে মানুহ নিদিয়ে, ঈশ্বৰৰ পৰা জানে কাকে দিছে ক'লে মানে এইটো ধুনীয়াকে দেখাই দিব, তেতিয়াহ'লেতো ইটোতো লৈ কিনে মানুহ চব মনটো চব এইটো কাৰণে প্ৰফেশ্যনটো বেছি ইম্পৰ্টেণ্ট থাকিছিলে। এইটো সময়তে আমি কাৰণ লেট জুবিন গাৰ্গক লৈ এইটো লগা প্ৰফেশ্যনতে থাকিছে। তাই কোনটো গানা গায় এইটো আমাৰ গোটেই মানুহ লগা মনতে চুই থাকে। কৈছে যে একটা পইটিকতে কৈছে যে ভাল মানুহ দুনিয়াতে বেছি দেৰি নাথাকে বুলি কোৱাটো মই আজি বিলিভ কৰিছে। তাই বেছি ভাল মানুহ থাকিছে। তাই কি ক'ব ৰেচপেক্টেড মহিলা ছাতি পৰা কোৱা নিচিনা, তাইতো কোন ধৰ্ম নাই, কোন মানুহ নাই, তাই একো কালাৰ এণ্ড কাষ্ট একো নাই। এনেকা মানুহ দুনিয়াতে ভেৰি লিমিটেড আছে। তো তাই এনেকা আচানক পৰা লৈ কিনে যাওঁতেতো আমি পইম দে কিটো লিখি আছে সেইটো নিচিনা ভাৱনা কৰোঁ। ভাল মানুহটোক ফটোকে লৈ যাব বুলি কোৱাটো মনতে পৰি যাইছে। তাই কিটো ভাল কাম কৰি কিনে এৰি থৈছে, গোটেই আমাৰ ইয়াতে দুনিয়াতে কিমান আছে এইটো আমাৰ এইটো তাইৰ লগতে বাৰু একটা এক্সাম্পলাৰি জানি কিনে ল'ব লাগে। তাই একো ধৰ্ম চাহ নাই, তাই একো মানুহ চাই নাই, এইটো নিচিনা আমি খান এইটো নিচিনা তাই লগা কিটো প্ৰিন্সিপাল দুনিয়াতে এৰি থৈছে, চব মানুহ আমি খান পৰা এইটো মনতে থাকিব লাগে। এইটো নিচিনা যাইছিলো আৰু তাই লগা সদায় দেন তাই কি কাৰণে আমি খান কাৰণে ভাল কানা কৈ কিনা আছে ইয়াত কৰি থাকিব। আৰু কেতিয়া আমি খান লগাও হিউমেন পৰা বিয়ন আৱাৰ লিমিটেড যাইছে গ'লেতো জুবিন লগা কানাটো ইয়াদ কৰিব, তাতে পৰা আমি খান মনটোলে শান্তি কৰি কিনা আমি খান ভাল পৰা আমি খান জীৱনটো থাকি কিনা দুনিয়াতে কিমান মানুহ আছে একেলগতে হৈ কিনা থাকিব কৈ না এইটো জানাই দিছে।